নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমগ্ৰ ৰাজ্য জুৰি 23 জানুৱাৰী শুক্ৰবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ পূজা পালন কৰা হ'ব। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা দেৱী সৰস্বতীক পূজা আৰাধনা কৰা হয়। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনটোক বসন্ত পঞ্চমী হিচাপে জনা যায়। এই দিনটোত মাতা সৰস্বতীক আৰাধনা কৰা হয়। গতিকে প্ৰিয় দৰ্শক, শাস্ত্ৰত এই দিনটোৰ বিশেষ মহত্ব আছে। এই দিনটোত ব্ৰহ্মাদেৱৰ মুখৰ পৰা দেৱী সৰস্বতীৰ আবিৰ্ভাৱ হৈছিল। গতিকে এই পবিত্ৰ দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ এই আবিৰ্ভাৱ হোৱাৰ পূজাৰ দিনটোত আপুনি ঘৰতে থাকি কেৱল এটা কলমেৰে কৰক এই সৰু উপায়টো। যদি আপোনাৰ পঢ়া শুনাত একেবাৰে মন নবহে, আপোনাৰ সন্তানে যদি পঢ়িবলৈ মন নকৰে, পঢ়িলেও পঢ়াখিনি মনত নাথাকে, বা তেওঁলোকে পঢ়াৰ সময়খিনিত যিকোনো প্ৰকাৰে পঢ়াৰ ক্ষেত্ৰৰ পৰা আঁতৰি থাকিব বিচাৰে, পঢ়াত একেবাৰে বেয়া, তেন্তে আপুনি এটা উপায় এটা কলমেৰে কৰক। আপুনি ইয়াৰ ফল অতি কম দিনৰ ভিতৰতে দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আপুনি যদি এই উপায়টো এটা কলমেৰে এই সৰস্বতী পূজাৰ দিনা কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, মাতা সৰস্বতীৰ কৃপাত আপুনি শিক্ষাৰ ক্ষেত্ৰত খুব চমৎকাৰী পৰিৱৰ্তন দেখিবলৈ পাব। শিক্ষাত থকা কিদৰে বাধাসমূহ দূৰ হ'ব, মাতা সৰস্বতী কিদৰে প্ৰসন্ন হৈ আপোনাক শিক্ষাৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব, আপুনি কিদৰে পৰীক্ষাত প্ৰথম স্থান পাবলৈ সক্ষম হ'ব, কিদৰে আপোনাৰ সন্তানে পঢ়িবলৈ মন কৰিব, এই সকলোখিনি দেখি আপুনি কম দিনতে আচৰিত হৈ পৰিব। গতিকে আপুনি এই উপায়টো অৱশ্যেই এই সৰস্বতী পূজাৰ দিনা কৰিবলৈ নাপাহৰিব। কেৱল এই উপায়টোৱে নহয়, আৰু কেইটামান বিশেষ আপোনাক এই ভিডিঅ'টোত কামৰ বিষয়ে শ্বেয়াৰ কৰিম, যিকেইটা কাম এই দিনটোত কৰাটো অতি শুভ আৰু ফলদায়ক। এই কামকেইটা কৰিলেও সৰস্বতী মা খুবেই প্ৰসন্ন হৈ পৰিব। এই কামসমূহ আপুনি ঘৰতেও কৰিব পাৰিব। ঘৰত থাকি কৰিলেও আপুনি এই কামসমূহ মাতা সৰস্বতীৰ কৃপা লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ নাম ভক্তি মনেৰে লিখি পেলাই আপুনি ভিডিঅ'টোত এটা লাইক কৰি আৰু ভিডিঅ'টোৰ কথাখিনি আপুনি সম্পূৰ্ণকৈ খুব ধ্যান দি আপুনি চাই থাকিব। তেতিয়াহে আপুনি উপায়কেইটা আৰু কামকেইটাৰ বিষয়ে সুন্দৰভাৱে জানি এই উপায়কেইটা এই কাম। প্ৰিয় দৰ্শক, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীক এই সৰস্বতী পূজাৰ দিনা আৰাধনা কৰিলে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰি। এই দিনটোত সৰস্বতী মাতাক প্ৰাৰ্থনা কৰিব লাগে বুলি বিশ্বাস কৰা হয়। কিয়নো এই দিনটোত প্ৰিয় দৰ্শক, মাতা সৰস্বতীক প্ৰাৰ্থনা কৰিলে, পূজা কৰিলে অতি শুভ, আৰু মাতা সৰস্বতী খুবেই প্ৰসন্ন হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হয়। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, দেৱী সৰস্বতীক পূজা কৰিলে, প্ৰাৰ্থনা কৰিলে শিক্ষাৰ লগত জড়িত সকলো সমস্যাও আঁতৰি পৰে। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত যিকোনো বাধা থাকিলে সেই বাধাসমূহ সৰস্বতী মাৰ কৃপাত দূৰ হৈ পৰে। লগতে যিসকলে মাতা সৰস্বতীক পূজা কৰিব, তেওঁলোকৰ জীৱনত সুখ শান্তি বৃদ্ধি পায়, বুদ্ধি তেওঁলোকৰ মনত বৃদ্ধি পায়, জ্ঞান বৃদ্ধি হয়। সেইবাবেই আপুনি এই কামসমূহ অৱশ্যেই কৰিব। আমি যিসমূহ কাম আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ব খুজিছো, বিশেষকৈ উপায়টো কৰিবলৈ চেষ্টা কৰিব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকেতো এই উপায়টো কৰিবই কৰিব। এই উপায়টো যদি আপুনি সৰস্বতী পূজাৰ দিনা এটা কলমেৰে কৰি ৰাখিব পাৰে, তেতিয়াহ'লে যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে সেই পৰীক্ষাত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব।
প্ৰিয় দৰ্শক, আপুনি মাতা সৰস্বতীৰ এই পূজাৰ দিনটোত মাতা সৰস্বতীৰ প্ৰিয় ফুল আপুনি অৰ্পণ কৰক, প্ৰসাদ অৰ্পণ কৰক। মাতা সৰস্বতীক প্ৰসাদ অৰ্পণ কৰিলে মাতা সৰস্বতী প্ৰসন্ন হয় বুলি বিশ্বাস কৰা হয়। লগতে এই দিনটোত কৰা ভক্তি মনেৰে প্ৰাৰ্থনা, আপোনাৰ শুদ্ধ মনেৰে কৰা প্ৰাৰ্থনা মাতা সৰস্বতীয়ে স্বীকাৰ কৰে। এই দিনটোত আপুনি কেৱল ভক্তিভাৱ মনত ৰাখি মাতাক আৰাধনা কৰিব। প্ৰিয় দৰ্শক, পঢ়া শুনাত যদি ভাল হ'ব বিচাৰে তেন্তে এই দিনটোত আপোনাৰ যদি পঢ়া টেবুলৰ সন্মুখত সৰস্বতী দেৱীৰ ফটো নাই তেন্তে আপুনি এখন সৰস্বতী মাৰ ফটো আনি আপোনাৰ পঢ়াৰ টেবুলত ৰাখিব। শাস্ত্ৰই কৈছে যে প্ৰিয় দৰ্শক, পঢ়া টেবুলত যদি এখন সৰস্বতী মাৰ ফটো ৰাখিব পাৰে তেতিয়াহ'লে যিসকলে পঢ়া শুনা কৰি থাকিব সেইখিনিত যিসকলৰ সৰস্বতী মাৰ ফটোখন থাকিব সেইসকল সন্তানৰ, সেইসকল শিক্ষাৰ্থীৰ জ্ঞান বুদ্ধি বৃদ্ধি হয় বুলি কোৱা হৈছে। তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি হয়। যি পঢ়িব তেওঁলোকৰ অতি সহজতেই মনত ৰখিব। গতিকে আপুনি জ্ঞান আৰু মনোযোগ বৃদ্ধিৰ বাবে অৱশ্যেই সৰস্বতী মাৰ ফটো যদি নাই এখন আনি আপোনাৰ পঢ়া টেবুলত ৰাখিব। আৰু যদি আছে তেন্তে এই দিনটোত ভালদৰে পৰিষ্কাৰ কৰিব আৰু পৰিষ্কাৰ কৰি আপুনি পুৱাৰ বেলাতে স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি মাতাৰ শ্ৰীচৰণত শুদ্ধ প্ৰদীপ জ্বলাব, ধূপ জ্বলাব আৰু আপুনি মাতাক ঘৰতে প্ৰাৰ্থনা অৱশ্যেই কৰিব। আৰু আপোনাৰ পঢ়া টেবুলখন এই দিনটোত ভালদৰে পৰিষ্কাৰ কৰিব। আৰু আপুনি যিখিনি সময়ত মাতাক ধ্যান কৰিব, প্ৰাৰ্থনা কৰিব সেইখিনি সময়ত আপুনি মাতাৰ মন্ত্ৰ জপ কৰাটো অতি শুভ আৰু ফলদায়ক। আপুনি ওম সৰস্বতীয়ে নমঃ এইদৰেও আপুনি জপ কৰিব পাৰে। যদি আপোনাৰ সৰস্বতী দেৱীৰ বিশেষ মন্ত্ৰ মনত নাথাকে বা নৰয় তেনে ক্ষেত্ৰত আপুনি ওম সৰস্বতী দেৱীয়ে নমঃ এইদৰেও আপুনি জপ কৰিব পাৰে। এনে কৰিব পাৰিলে মাতা সৰস্বতী প্ৰসন্ন হৈ পৰিব। আৰু আপুনি এই সৰস্বতী পূজাৰ দিনা সেইখিনি সময়ত প্ৰাৰ্থনা কৰাৰ পাছত আপুনি যদি ভজন গাব পাৰে তেতিয়াহ'লে মাতা সৰস্বতী প্ৰসন্ন হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এই দিনটোত আপুনি সাদা ৰঙৰ কাপোৰ পিন্ধিলে মাতা খুবেই প্ৰসন্ন হয় আৰু আপুনি জ্ঞান আৰু বুদ্ধি বৃদ্ধি কৰিব পাৰিব আপোনাৰ মনত। প্ৰিয় দৰ্শক, সাদা ৰঙে শান্তি আৰু প্ৰগতিৰ প্ৰতীক। সদা ৰঙে মনটোক পবিত্ৰ কৰি ৰাখে। ৰং জ্ঞান আৰু বুদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনা আপুনি এই ৰং ব্যৱহাৰ কৰিলে মাতা খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে কেৱল শিক্ষাৰ্থীসকলকে সৰস্বতী দেৱীৰ কৃপা লাভ কৰাটো প্ৰয়োজন নহয়। প্ৰতিজন ব্যক্তিকে সৰস্বতী মাৰ কৃপা লাভ কৰাটো খুবেই প্ৰয়োজন। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক সেই বিশেষ উপায়টোৰ বিষয়ে, যিটো উপায় আপুনি এটা কলমেৰে কৰিব লাগিব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলে নিশ্চয় এই উপায়টো কৰিব। প্ৰিয় দৰ্শক, উপায়টো মন কৰিব। যদি আপুনি প্ৰতিযোগিতা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সাজু হৈ আছে, তেন্তে সৰস্বতী পূজাৰ দিনা আপুনি এটা কলম কিনি ল'ব। সেইটো 10 টকীয়া বা 20 টকীয়া আপুনি যিমান দামী ল'ব বিচাৰে কিনি ল'ব। মাত্ৰ আপোনাক এটা কলমৰ প্ৰয়োজন হ'ব। সেই কলমটো আপুনি কি কৰিব লাগিব ভালদৰে মন কৰিব। প্ৰিয় দৰ্শক, আপুনি যিটো কলম কিনি ল'ব সেই কলমটোত আপুনি তাৰ ওপৰত হালধি চাউল দিব আৰু আপুনি কলমটো পূজাৰ স্থানত ৰাখিব য'ত আপোনালোকে সৰস্বতী মাক পূজা কৰিব। আপুনি সৰস্বতী মাক স্পৰ্শ কৰাব সেই কলমটো। যিটো কলম আপুনি কিনি ল'ব সেই কলমটো যদি আপুনি সৰস্বতী মাৰ স্পৰ্শত ৰখাব পাৰে, পূজাত ৰখাব পাৰে আৰু তাৰ পাছত যদি আপুনি সেই কলমটোৱে ব্যৱহাৰ কৰে বা পৰীক্ষাত লিখিবলৈ আৰম্ভ কৰে সেই কলমটোৱে, তেতিয়া আপুনি খুব ভাল ফল পাব পাৰিব।
প্ৰিয় দৰ্শক, আপুনি যিটো কলম মাতাৰ চৰণত ৰাখিব, স্পৰ্শত ৰাখিব, সেই কলমটো আপুনি পূজাৰ শেষত আনি পেলাই আপোনাৰ পঢ়াৰ টেবুলত ৰাখিব। আৰু আপুনি পৰীক্ষালৈ গ'লে সেই কলমটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আপুনি ব্যৱহাৰ নকৰিলেও সেই কলমটো আপোনাৰ পঢ়াৰ টেবুলত ৰাখিবই ৰাখিব। সেই মাতাৰ চৰণৰ পৰা অনা যদি কলমটো আপুনি পঢ়াৰ টেবুলত থৈ দিয়ে, তেতিয়া আপোনাৰ মনলৈ এক ইতিবাচক চিন্তা আহিব, যি চিন্তাই আপোনাক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব, মনোবল বঢ়াব, জ্ঞান বৃদ্ধি কৰিব, বুদ্ধি বৃদ্ধি কৰিব, মাতা সৰস্বতীৰ কৃপা আপোনাৰ ওপৰত পৰিব। গতিকে এই উপায়টো প্ৰতিজন ব্যক্তিয়ে কৰিবলৈ চেষ্টা কৰিব। আপুনি সেই কলমটো গোটেই বছৰটো ৰাখিব আপোনাৰ পঢ়াৰ টেবুলতে। সেই কলমটো এনেকুৱা ঠাইত ৰাখিব য'ত আপোনাৰ পঢ়াৰ টেবুলখনত মাতাৰ ফটোখন থাকিব। ঠিক সেই কাষতে আপুনি সেই কলমটো থৈ আপুনি প্ৰতিদিনে পূজা কৰিব, ধূপ চাকি জ্বলাব, বন্তি জ্বলাব, প্ৰাৰ্থনা কৰিব। সেই কলমটোৰে যদি আপুনি ব্যৱহাৰ কৰে যিকোনো ক্ষেত্ৰত, তেতিয়া আপোনাৰ মনলৈ এনেকুৱা এটা শক্তি আহিব, যি শক্তিয়ে আপুনি যি পঢ়িব সেইখিনি মনলৈ আনি দিব। আপুনি নিজেই গমকেই নাপাব। মাতা সৰস্বতীৰ কৃপাতেই এইখিনি সম্ভৱ হ'ব। গতিকে এই উপায়টো প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন যুৱক যুৱতীয়ে কৰিবলৈ চেষ্টা কৰিব। এনে কৰিব পাৰিলে মাতা খুবেই প্ৰসন্ন হৈ পৰিব আপোনাৰ ওপৰত, আপোনাৰ সন্তানৰ ওপৰত। যদি আপোনাৰ সন্তান একেবাৰে পঢ়াৰ প্ৰতি দুৰ্বল, পঢ়িবলৈ একেবাৰে মন নকৰে, পঢ়িলেও মনত নাথাকে কথাখিনি, পঢ়াখিনি, তেনে ক্ষেত্ৰত আপুনি সৰস্বতী পূজাৰ দিনা কেইটামান কলম কিনি লৈ আপুনি আপোনাৰ সন্তানৰ লগৰ ল'ৰা ছোৱালীক আপুনি দান কৰি দিয়ক। সন্তানৰ হাতেৰে সেইকেইটা কলম দান কৰক। এনে কৰিলে মাতা সৰস্বতী প্ৰসন্ন হ'ব আৰু আপোনাৰ সন্তানে মাতা সৰস্বতীৰ কৃপাত পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। যিখিনি পঢ়িব সেইখিনি মনত ৰাখিব। প্ৰিয় দৰ্শক, আপোনাক এইখিনিতে আৰু এটা কথা জনাও, আপুনি যদি মাতা সৰস্বতীক পূজা কৰাৰ সময়ত এটা লং আপুনি খাই ল'ব পাৰে, তেতিয়া মাতা সৰস্বতীও খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, কোৱা হৈছে যে ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত এটা লং খাই ল'লে ভগৱান সেই প্ৰাৰ্থনাত অতি সহজতে প্ৰসন্ন হয় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, আপুনি যিখিনি সময়ত পঢ়িব, আপোনাৰ সন্তানে যিখিনি সময়ত পঢ়িব, সেইখিনি সময়ত যদি এটা লং খাই লৈ পঢ়িব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি জ্ঞান বুদ্ধি বৃদ্ধি কৰাত সহায় কৰিব। মাতা সৰস্বতীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপুনি এই উপায়টো আপোনাৰ ঘৰতে থাকি অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। এই উপায়টো যদি আপুনি মনত বিশ্বাসেৰে, ভক্তি ভাৱেৰে মাতা সৰস্বতীক ধ্যান কৰি কৰিব পাৰে, তেতিয়া আপুনি নিশ্চিতভাৱে ইয়াৰ সুফল কম দিনতে দেখিবলৈ পাব। গতিকে এই ভিডিঅ'টো যদি চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।